আপোনালোকে বেৰিকেডটো অঁতৰাই দিয়ক, অঁতৰাই দিয়ক। ভয় নোখোৱাব আমাক আপোনালোকে। গণতান্ত্ৰিক প্ৰতিবাদ হৈছে, গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাওক, শ্ৰদ্ধা জনাব লাগিব। আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে, সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে, আৰু ইয়াত এটা বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে। কি কথা, কি কথা এইবিলাক? যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছো, অধিকাৰৰ কাৰণে ওলাই আহিছো। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে? সেই ভিডিঅ'ত আমি টুইটটো নেদেখিলো, টুইট নেটিত কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলো। এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লো, আমি মাৰ খাই জীয়াই নাথাকো, আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, কি হয় শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব। যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব, হয় নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয়, আৰু নিয়ম নহয়। শৌৰ্য বীৰ্যৰে মহীয়ান জাতি, তৰিলে দেশ, মৰিলে স্বৰ্গ। আকৌ কৈ দিছো অসম পুলিচক, তৰিলে দেশ, মৰিলে স্বৰ্গ। এইবিলাক আৰু নহব। বহুত হল গুণ্ডামি, বহুত গুণ্ডামি হল। 17 চনৰ পৰা মাৰ খাই আহিছো, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন, হয় নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হ'ল, প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ তেতিয়া OC কোন আছিলে মই পাহৰিলো, OCয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিংৰা, আৰু আমাৰ কাৰণে 3 মাহ জেল। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল নহব। আপোনালোকৰ আইনখন ক'ত যায়গে? মাৰোৱাৰী কেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ? আমাৰ আমি স্বাভিমানেৰে জেলত থাকো, কিন্তু মই আজি আপোনালোকক কৈ দিছো, আজি প্ৰশাসনক কৈ দিছো, স্বাভিমানে আমি জেলত থাকো, কিন্তু 3rd ক্লাছ মাৰোৱাৰী এটা ভৰিত নধৰো। না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰো। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছো, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে, আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰক, শ্ৰদ্ধা কৰিব লাগিব। শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব, কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বাৰ্তা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছোঁ, কাৰণ তেওঁ খিলঞ্জীয়া মানুহ। ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ। খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম। আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক, সকলোৱে হাত মুঠি মাৰি কওক, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো। জয় আই অসম, জয় আই অসম, জয় আই অসম। আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই। ধন্যবাদ। ৰখি দিয়ক,
আমি এটা লাইন আপ কৰিব লাগিব আৰু বহু এনেকে নহয় আপোনালোকে লাইন আপ কৰক প্ৰতিবাৰ এনেকে নহয় আপোনালোকে লাইন আপ কৰক আপোনালোকে লাইন আপ কৰক আপোনালোকে লাইন আপ কৰক আমি গণতান্ত্ৰিক মাধ্যমেৰে শান্তি শৃংখলা বজাই ৰাখিম আমি আন্দোলন কৰিম কোনেও কিন্তু আগবাঢ়ি যাব নোৱাৰিব সকলো ইয়াত ষ্টেণ্ডত আপোনালোকে প্ৰথমে লাইন আপ কৰক চাওক এক মিনিট ৰৈ দিয়ক শুনক শ্ৰদ্ধাৰ প্ৰতিবাদী ৰাইজ আমাৰ এই আন্দোলনৰ প্ৰতি সন্মান জনাই আপোনালোকে শিৱসাগৰৰ শান্তি শৃংখলা যাতে জীয়াই থাকে তাৰ কাৰণে লক্ষ্য ৰাখি আপোনালোকৰ শিৱসাগৰ খিলঞ্জীয়া অধিকৃত ঠাইত বহিৰাগত বনিয়াই ৰখি দিব দেই ইয়াত ৰখাই দিব কিবা এটা দিয়ক একোৱে দিয়া নাই সকলোৱে কিছু সময়ৰ কাৰণে ইয়াত অপেক্ষা কৰিব লাগিব আমাৰ বহুতৰে কিছু মনৰ কথা ক'বলগীয়া আছে যদি প্ৰশাসনে আমাক সেইটো এছুৰেঞ্চ দিয়ে তেতিয়া আমি সেইফালে মূৰেই নকৰোঁ আমি ঘূৰি যাম আমি আকৌ দলমুখত গৈ পেলাই আমি অৱস্থান কৰিম নে ৰাইজ কি কয় গতিকে আমি অসমীয়া মানুহকেইজনৰ লগত ঠেলা হেঁচা নকৰোঁ আমি তেখেতলোকক দিগদাৰিও নিদিওঁ তেখেতলোকে আমাক কৈ দিলেই হয় যে যেতিয়ালৈকে এই খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত বহিৰাগত বনিয়া গোষ্ঠীয়ে এটা সেটেলমেণ্ট নকৰে আলোচনাৰ মাধ্যমেৰে তেতিয়ালৈকে মাৰোৱাৰী পট্টিত থকা প্ৰতিখন দোকান বন্ধ থাকিব বুলি আমাক এছুৰেঞ্চটো দিয়ক আৰু আমি ইয়াৰ পৰা গুচি গৈ পেলাই বেলেগ এফাল আমি আন্দোলনটো কৰিম হ'বনে কৈছে আমি আগতে কৈছোঁ আমাৰ স্থিতি এটাই আমি ঢেৰ মানে কথা কৈ থাকিবলগীয়া নাই প্ৰশাসনে অনুৰোধ জনাইছে ঠিক আছে তেখেতসকলে অনুৰোধ জনাইছে এইফালে যাব নালাগে তেখেতসকলে ইমিডিয়েটলি আমাক মানে প্ৰতিশ্ৰুতি দিয়ক এইটোৰ পৰা যিমান মানে অনা অসমীয়া ব্যৱসায়ী যিমান আছে সকলো বন্ধ থাকিব লাগিব সেইটো কৈ দিয়ক আমি অন্যফালে যাওঁ আমাৰ ৰৈ থাকিবলৈ সময় নাই এনেই খোজকাঢ়ি পোৱাৰ চব সামৰি নাই কিন্তু বন্ধ থাকিব লাগিব এইটো কৈ দিয়ক আপোনালোক চব বন্ধ লাইনটো খোলা হৈ আছে আমাৰ দুজন মানে গৈছে আহিব বন্ধ হৈছে নাই অকল সেইটো নহ'ব আমাৰ এটা প্ৰতিনিধি দল যাম অকল প্ৰতিনিধি দল এটা যাম আমি প্ৰতিনিধি দলটোৱে চাই আহিম বন্ধ হৈছে নাই যদি বন্ধ হৈছে ক'বলগীয়া একো নাই বন্ধ নহ'লে নামানো কাকো নামানো